আমি পঢ়ি আছিলোঁ বহুপদ। বহুপদৰ ফাৰ্ষ্ট ক্লাছটোত আমি তাৰ ইণ্ট্ৰ'খিনি তাৰ ছাম অফ জিৰ' প্ৰডাক্ট অফ জিৰ' কেনেদৰে উলিয়াই বা জিৰ'কেইটা দিয়া থাকিলে তাৰ পৰা আমি পলিনমিয়েল বা বহুপদটো কেনেদৰে বনাওঁ সেইটো শিকিলোঁ। আজি এতিয়া কোৱাৰ্ডিক বহুপদৰ আমি কি কৰিম, কোৱাৰ্ডিক পলিনমিয়েলৰ জিৰ' উলিয়াব শিকিম। ফাৰ্ষ্ট কুৱেশ্যনটো যদি মই লৈ লওঁ এক্স স্কুৱাৰ মাইনাছ 2x মাইনাছ 8, এতিয়া ইয়াৰ পৰা জিৰ' কেনেদৰে ফাইণ্ড কৰিম। আমি ক্লাছ 9তো ফেক্টৰাইজ বা উৎপাদক বিশ্লেষণ কৰিব শিকি আহিছোঁ। এতিয়া ইয়াত কি কৰিম, ফাৰ্ষ্ট ইয়াত কি আছে আৰু ইয়াত কি আছে শেষত দুটা ইনটু কৰিম। ফাৰ্ষ্ট কি আছে এক্স স্কোৱাৰ আগত একো নাই মানে 1 আছে আৰু শেষত কি আছে 8 আছে আৰু দুইটা ইনটু কৰি কিমান পাম 8। এতিয়া এই 8টোক এনেদৰে ভাঙিব লাগিব যাতে এইখিনি মাইনাছ বা প্লাছ কৰি 2 পাম, আৰু মাইনাছ কৰিম নে প্লাছ কৰিম সেইটো কেনেদৰে গম পাম। এই চিৰ আগত থকা যিডাল চিন থাকিব, চিৰ আগত যদি প্লাছ থাকে আমি প্লাছ কৰি মাজৰ সংখ্যাটো উলিয়াব লাগিব, এক্সৰ আগৰ যিটো ভেলু থাকিব সেইটো উলিয়াব লাগিব। যদি এইখিনিত মাইনাছ থাকে মাইনাছ কৰি উলিয়াম, এইখিনিত মাইনাছ আছে গতিকে এইটো মাইনাছ কৰি উলিয়াব লাগিব, আৰু কিমান পাব লাগিব 2 পাব লাগিব। এতিয়া ইয়াত চোৱা মাইনাছডাল লগাই চোৱা 1 × 8, ইয়াত যদি মাইনাছডাল লগাই চাওঁ 8ৰ পৰা কিমান 7হে পাম জানো, নহ'ব। তেতিয়া আমি কি কৰিম, এই 8টোক ভাঙি চোৱা, 8টোক কিহে ভাঙিব পৰা 4 × 2 কৰিলেতো 8 পাবা, তাৰ মাজত মাইনাছডাল লগাই চোৱা পাবানে। তেতিয়াহ'লে এই বাকী একো চেঞ্জ কৰিব নালাগে, বাকীবোৰ চব একেদৰে লিখিবা। এক্স স্কোৱাৰো একেদৰে লিখা, মাইনাছ এইটো একেদৰে লিখা, এইটো একেদৰে লিখা, x2 ৰাখা। জাষ্ট 2ৰ জেগাত এই ভেলুটো চেঞ্জ কৰিব লাগে। আৰু শ্বৰ্টকৈ কৰিবলৈ শিকিম, কিন্তু তাৰ আগত বেছিককৈ শিকাইছোঁ, শিকি লোৱা। কি লিখিব লাগিব, এই 2টো কেনেকৈ পালোগৈ 4 - 2, 4 - 2। এই লাইনটো বনাই ল'ব পাৰিলে পিছৰ লাইনখিনি ইজি হৈ যায়। কেনেদৰে বনালোঁ আকৌ এবাৰ কৈ দিছোঁ। এই এক্স স্কোৱাৰৰ আগত একো নাই মানে কি আছিলে 1 আছিলে, লিখি ল'লোঁ। ইয়াত কি আছিলে 8 আছিলে, লিখি ল'লোঁ। 1 আৰু 8 কি কৰি দিলোঁ, পূৰণ কৰি দিলোঁ। ইনটু কৰি চালোঁ আমি, এই দুটা ইনটু কৰি 8 পালোঁ, আৰু তাৰ আগত মাইনাছ চিনডাল খুৱাই চালোঁ কাৰণ এইখিনিত মাইনাছ চিন আছে। 8ৰ পৰা 1 মাইনাছ কৰি চালোঁ 2 পাম জানো, নাপাওঁ। তেনেদৰে কি কৰিম তেতিয়া, যেতিয়া নাপাম সি যিটো এনচাৰ পাম তাক আকৌ আমি ভাঙি চাব লাগিব। 4 × 2 কৰিলোঁ, 4 × 2 কৰিলোঁ 8 পালোঁ, ঠিকেই আছে। আৰু কি কৰিলোঁ 4 পৰা 2 মাইনাছ কৰিলোঁ 2 পাই গ'লোঁ, সেইকাৰণে 2 জেগাত কিমান লিখি দিলোঁ 4 - 2। তেতিয়া নেক্সট কি কৰিবা, ব্ৰেকেটটো বছ খুলি দিয়া, ব্ৰেকেট খুলি দিলে হৈ গ'ল। এইফালে লাগি গ'ল এক্স স্কোৱাৰ মাইনাছ, এইফালে 4 আছে 4ৰ লগত x দি দিয়া এবাৰ, মাইনাছ আছে প্লাছ কৰি দিয়া, মাইনাছে মাইনাছে প্লাছ, আগত আমি পাই আহিছোঁ, আৰু এইফালে হৈ গ'ল 2x - 8। আৰু এটা কি আহিব লাগিব, কমন আনিবলৈ বহুতে খেলি মেলি লগা, কমন কি দুইটাতে যিটো মিলি আছে লৈ আহা। আৰু ইয়াততো কোৱাৰ্ডিকত একেবাৰে ভাল, ফাৰ্ষ্ট এক্সটোতো আহিবই, আৰু এইখিনিত একো নাই মানে 1 আছে 4 আছে, 1 আৰু 4 কমন কি হ'ব 1টো আহিলে লিখিব প্ৰয়োজন নাই। এতিয়া এক্স আছে, কি থাকি যাব ইয়াত x - 4 থাকি গ'ল, এই চিনডাল কি হৈ গ'ল প্লাছ। এই দুইটাত এতিয়া কমন কি আহিব, দুইটাতে এক্স আছে জানো, এইখিনিত এক্স কেলৈ আহিলে কাৰণ ইয়াত এক্স দুটা আছিলে, ইয়াত এক্স এটা আছিলে, ইয়াত এক্স কেইটা আছিলে এক্স স্কোৱাৰ মানে x × x আছে, আৰু ইয়াত এক্স আছে, ইয়াত এক্স এটা আছে, দুটাৰ পৰা এটা লৈ আহিলোঁ, সেইখন ছেকেণ্ডত আমি এক্স লিখাৰ কোনো প্ৰয়োজন নাই। এতিয়া নেক্সট এইটোত আমি চাম, এইটোত কি আছে, দুইটাত এক্স মিলি আছে নে নাই, দুইটাত এক্স মিলি থকা নাই, দুইটাতে কি মিলি আছে, দুইটাতে ইয়াত নাম্বাৰ 2 আছে, ইয়াত 8 আছে, নেওতাৰ একেখন ঘৰতে আছে নি কেনেবাকৈ, সেইটো চালেই হৈ গ'ল। বা দুইটাকে একেটা নাম্বাৰে কাট ক'ত যায় নি সেইটো চালেও হ'ব। এতিয়া দুই ঘৰতে দুইটা আছে নাই, 2 টেবুলতে পাওঁ, সেই 2 টেবুলতে 2কো পাওঁ 8কো পাওঁ, তেতিয়া সেইটো কৰিলে হৈ গ'ল। তেতিয়া সৰুটো লৈ আহিবা সদায়, বা দুইটাকে কিহে কাট ক'ত যায়, 2ৰে কাট ক'ত যায় 2 লৈ আহিলোঁ, 2য়ে যদি কাট ক'ত যায় কিমান যাব 2 × 2, এইফালে 1টো লিখাৰ কোনো প্ৰয়োজন নাই, এক্স লিখি দিলোঁ, 2টো লৈ আহিলোঁ অলৰেডি। 8 মানে কিমান 4 × 2, বা 2 কেই নম্বৰ ঘৰত পাওঁগৈ, টেবুলৰ কেই নম্বৰ, নেওতাৰ কেই নম্বৰ ঘৰত পাওঁ 2 4 নম্বৰ ঘৰত পাওঁগৈ, 2 4 গুণ। আৰু এটা বস্তু ভাল, তুমি ফাৰ্ষ্টটো যদি কৰি ল'লা, ফাৰ্ষ্টটো উলিয়াই ল'লা, ছেকেণ্ডৰ কি কমন আহিব সেইটো চাই সেইটো পাতি দিলেই হৈ গ'ল। আৰু ইমানখিনি কৰাৰ প্ৰয়োজন নাথাকে যদি এক্সৰ আগত একো নাথাকে, সেইটো শ্বৰ্টকৈ পিছত শিকাম। এতিয়া কি পালোঁ লিখি লোৱা। এতিয়া দুইটাতে কি মিলি আছে, x - 4 দুবাৰ আছে, এবাৰ লিখি দিয়া। কেলৈ এবাৰ লিখিলোঁ, দুইটাৰ পৰা এবাৰ x - 4 কমন আহি গৈছে, কাৰণ দুইটাতে যিটো একে থাকিব সেইটো কমন লৈ আহিবা, আৰু এইফালে লাগি গ'ল x + 2। এতিয়া আগতে ফেক্টৰাইজ ক্লাছ 9ত আমি ইমানতে সময় দিছিলোঁ, কিন্তু এতিয়া আমাক ক'ব কি ইয়াত 0 ফাইন কৰিব দিব। 0 ফাইন কৰিবলৈ দিলে কি কৰিবা, ইয়াত লিখি ল'লোঁ দেন বা তেন্তে x - 4, ইয়াকো এবাৰ 0 দি দিয়া, 0 ফাইন কৰিব দিছে, আকৌ এবাৰ এইটো কিমান আছে x + 2 আছে, ইয়াকো এবাৰ 0 দি দিয়া, অকল 0 উলিয়াব শিকিছোঁ। বছ এক্সক অকল ইয়াক কৈ দিয়া, এইটো মাইনাছ আছে, ইফালে গুচি যাব প্লাছ হৈ গ'ল, এক্সৰ লগত এইটো প্লাছত আছে, ইফালে গুচি যাব মাইনাছ হৈ গ'ল। তেতিয়া এক্সৰ ভেলু হয় 4 হ'ব, এক্সৰ ভেলু নহয় -2 হ'ব। আৰু এতিয়া 0 কেইটা মানে কি হৈছে, এইখিনিত কি বহালে এনচাৰটো 0 ওলাবগৈ, বহুপদটো 0 হ'বগৈ, বা ডিভাইড কৰিলে 0 হ'বগৈ। আৰু সেইখিনি আমি পিছত ডেপ্থত যাম, ফাৰ্ষ্ট 0টো উলিয়াব শিকি ল'লোঁ। তেতিয়াহ'লে ইয়াত কি লিখিব পাৰিম, এতেকে 0 দুটা, বা 2 0
শূন্য দুটা বা 2 zeros are 2 zeros are কি পাই গ'লো লিখি দিয়া 4 আৰু 4n minus 2 তেতিয়া এটা কুৱেশ্যন আমি শেষে দিলোঁ এটা কুৱেশ্যন শেষ হৈ গ'ল আৰু 0 ওলাব শিকি গ'লোঁ একে টাইপ লগে লগে বেলেগ এটা কুৱেশ্যন কৰি দিছোঁ আমি এই কুৱেশ্যনটো লিখিছোঁ 4s স্কোৱাৰ মাইনাছ 4s প্লাছ 1 প্ৰত্যেকবাৰে যে ইয়াত x থাকিব সেইটো কোনো কথা নাই খালি এটাই মনত ৰাখিবা প্ৰথম স্কোৱাৰ থকাটো থাকিব তাৰ পৰা ঘাত এটা কমি আহিব আৰু একেবাৰে শেষত 3টো থাকিব আৰু ফাৰ্ষ্ট কি থাকে ax স্কোৱাৰ প্লাছ bx প্লাছ c ফৰ্মত থাকে এতিয়া এইটো আমি কেনেদৰে আমি 0 উলিয়াবলৈ শিকিছিলোঁ ফাৰ্ষ্টত থকাটো আৰু লাষ্টত থকাটো ইনটু কৰোঁ ফাৰ্ষ্টত কিমান আছে 4 আছে 4 লিখিলোঁ লাষ্টত কিমান আছে c জেগাত কিমান আছে 1 ছাৰ 4 আৰু 1 ইনটু কৰিলোঁ 4 আৰু 1 ইনটু 1 কিমান 4 পালোগৈ আৰু তাত কোনডাল চিন খুৱাব গৈছোঁ 3 নম্বৰ চিনডাল খুৱাই চোৱা ফালে প্লাছ আছিলে 4 ফালে 5 ওলাব 4 প্লাছ 1 কিমান 5 ওলাব কিন্তু এইটো কিমান ওলাব দিছে 45 নহয় এইটো 4s এইটো 4 উলিয়াব দিছে আৰু প্লাছ কৰি 4 উলিয়াব দিছে কিন্তু 4 ইনটু 1 প্লাছ কৰি 5 ওলাইছে নহ'ব মানে কি আমি এনচাৰটোক ভাঙিব লাগিব এই 4 আৰু কি ইনটু কৰিলে পাম 2 ইনটু 2 4 পামনে আৰু 2 প্লাছ 2 কৰিলে 4 হ'ব গতিকে এই 4 জেগাত আমি কিমান পুট কৰিব লাগিব 4 জেগাত পুট কৰিব লাগিব আমি 2 প্লাছ 2 বাকীখিনি চব ছেম থাকিব বাকী কি ছেম থাকিব 4s স্কোৱাৰ মাইনাছ 4 জেগাত বহালোঁ বাকী এছটো ঠিকে থাকিব প্লাছ 1 এইবোৰ চব একে থাকিব এইটো ইকুৱেলটো কাটি দিয়া আৰু এইটো আমাৰ গোটেইটো হৈ গ'ল আৰু এইটো প্লাছ 1 নেক্সট লাইন কি কৰিলোঁ এই লাইনটোতো বনাব শিকিলোঁ নেক্সট লাইন কি কৰিম আমি ব্ৰেকেটটো খুলি দিম 4s স্কোৱাৰ মাইনাছ 2 আৰু s 2s দি দিয়া মাইনাছে প্লাছে মাইনাছ 2s হৈ গ'ল প্লাছ 1 এতিয়া নেক্সট কিমান লিখিম কমন আনিব লাগিব কমন আনিলে কেনেদৰে আনো দুইটাতে একে মিলি থাকিব লাগিব কি মিলি আছে ফাৰ্ষ্টটো x আহে যেনেকৈ ইয়াত কি আছে s মিলি আছে sটো আহিবই 4 আৰু 2 দুইটা কোনটো নেউটাৰ ঘৰত পাওঁ বা দুইটাকে কিহে কাট কোট যায় দুইটাকে 2ৰে কাট কোট যায় 2 লৈ গুচি আহা 2ৰে কেইবাৰ কাট কোট গ'ল 2 দুগুণ 4 কি থাকি গ'ল s মাইনাছ 2 আৰু s গোটেইটোৱে লৈ আহিলা 2s গোটেইটো লৈ আহিলে 1 লিখি দিবা মাইনাছ আছে মাইনাছ এই দুটাত কিবা মিলি আছেনে আছে কাৰণ 1 মিলি আছে বা একো যদি মিলি নাই থকা বুলি মনত ভাবা কি 1 লৈ আহা কাৰণ 1টো মিলি থাকিবই লাগিব 1টো 1 ইনটু 1 বা 2 ইনটু 1 1টো থাকিবই আৰু এইফালে মাইনাছ আছে লিখি দিয়া এইটো কিমান 2s মাইনাছ প্লাছে মাইনাছ 1 আৰু ফাৰ্ষ্টটো যদি তুমি এইটো পাই গ'লা ছেকেণ্ডটো তুমি কমনটো শুদ্ধকৈ আনিব পাৰিলে এইটো একেদৰে লিখি দিলে হৈ গ'ল কি পালোগৈ দুইটাতে কি মিলি আছে 2s মাইনাছ 1 2s মাইনাছ 1 থাকি যোৱাকেইটা লিখি দিয়া 2s মাইনাছ 1 তোমালোকে ভাবিব পাৰা 2s মাইনাছ 1 2s মাইনাছ আছিলে আকৌ কিয় লিখিলোঁ এই দুটা লিখি যিটো বাকী থাকি যায় সেইটো লিখি দিবা আৰু দুইটাকে কি দিব কৈছিলোঁ 0 দিব কৈছিলোঁ এতিয়া দুইটাকে কি লিখি দিম 0 লিখি দিম লিখি দিয়া 2s মাইনাছ 1 ইকুৱেল 0 বা 2s মাইনাছ 1 ইকুৱেল 0 অকলশৰীয়া কাক কৰিব লাগিব নাজানো কাক এছক অকলশৰীয়া কৰি দিয়া মাইনাছ 1টো ইফালে এইটো মাইনাছ 1 হৈ আছে এইফালে আহিলে প্লাছ 1 হৈ গ'ল 2টো ইফালে ইনটু হৈ আছে এইফালে আহিলে ডিভাইড হৈ গ'ল আৰু এইটো যেনেদৰে কেলকুলেট কৰিলে এইটো একেটাই হৈ যাব মাইনাছ 1 আছে এইফালে আহিলে প্লাছ 1 2 ইনটু হৈ আছে এইফালে আহিলে ডিভাইড তেতিয়াহ'লে এবাৰ 0 দুটা কিমান পালোগৈ এবাৰ 0 দুটা বা 0 কেইটা কিমান পালোগৈ 0 কেইটা কিমান পালোগৈ আমি 1/2 আৰু 1/2 তেতিয়াহ'লে দুটা আমি একে টাইপ কৰিব শিকি গ'লোঁ আৰু এটা দি দিছোঁ মই তোমালোকৰ আৰু এটা কৰিব শিকিলোঁ আমি এইবাৰ কুৱেশ্যনটো আছে 6x স্কোৱাৰ মাইনাছ 3 মাইনাছ 7x এইটো তোমালোকে দেখাৰ লগে লগে বহুতে আৰম্ভ কৰি দিয়া মই কৈ আছিলোঁ ফাৰ্ষ্ট লাষ্ট ইনটু কৰিবা কিন্তু এইটো আমি সজাই ল'ব লাগিব কেলৈ সজাই ল'ব লাগিব ফৰ্মটো কি আছিলে বহুপদৰ জেনেৰেল ফৰ্ম মই লিখাই দিছোঁ x স্কোৱাৰ প্লাছ bx প্লাছ c ইয়াত মাইনাছ কেইডাল থাকিলে যে প্লাছ বনাই দিব লাগিব বুলি কোনো কথা নাই মাইনাছডাল থাকিলে এইটো মাইনাছত ৰাখিব লাগিব কাৰণ এইটো প্লাছ প্ৰথম আমি চব প্লাছত ধৰোঁ ফাৰ্ষ্ট কি স্কোৱাৰ লগা থাকে তাৰপৰা এক্স লগাটো থাকে তাৰপৰা চি থাকে তেতিয়া এইটো সজাই লোৱা এই ফৰ্মটোত কি আহি যাব 6x স্কোৱাৰ মাইনাছ 7x মাইনাছ 3 এতিয়া আমি কৰিব পাৰিম আগৰ দৰে এই লাইনটোত কৰিব নোৱাৰোঁ যেতিয়া ax স্কোৱাৰ প্লাছ bx প্লাছ c থাকিব তেতিয়াহে কৰিব পাৰিম a আৰু c ইনটু কৰিম কিমান আছে 6 আছে আৰু 3 আছে এই জেগাত 6 আছে আৰু 3 আছে ইনটু কৰি দিয়া আৰু কি কৰি উলিয়াব লাগিব মাইনাছ কৰি উলিয়াব 6 ইনটু 3 কিমান 18 চাইনডাল খুৱাই চোৱা মাইনাছ 6ৰ পৰা 3 গ'ল 3 হ'ব নহ'ব 18 আৰু কি কৰিলে পাওঁ 2 ইনটু 9 18 পাম নেকি পাই যাম মাইনাছ কৰি চোৱা 9ৰ পৰা 2 মাইনাছ কৰিলে কিমান পাই যাম 7 গতিকে 7ৰ জেগাত এইটো পুট কৰি দিলে হৈ যাব 6x স্কোৱাৰ একে থাকিব 7ৰ জেগাত কিমান পুট কৰি দিম 9 মাইনাছ 2 অলৰেডি 9ত এইটো শিকি আহিছা এতিয়া মই শিকাই দিছোঁ ফাৰ্ষ্টটো লাষ্টটো ইনটু কৰিবা
আৰু মাজৰ থকাত যদি প্লাছ থাকে প্লাছ কৰি আমি মাজৰ সংখ্যাটো বনাব লাগিব এক্সৰ আগৰ নাম্বাৰটো, আৰু যদি প্লাছ থাকে প্লাছ, মাইনাছ থাকিলে মাইনাছ। এতিয়া মাইনাছ আছে সেইকাৰণে আমি মাইনাছ কৰি বনালোঁ। আৰু ফাৰ্ষ্ট মাইনাছ কৰিছিলোঁ 3 পালোঁ, 6 into 3 কৰিছিলোঁ, আৰু ক'ৰ পৰা কৰিছিলোঁ? এই দুটাৰ পৰা কৰিছিলোঁ। এইটো 6 into 7 কৰি কেতিয়াও নিদিবা, কাৰণ ax স্কুৱাৰ প্লাছ bx প্লাছ c ফৰ্মত পলিনমিয়েলৰ জেনেৰেল ফৰ্মটো সজাই ল'বা। এতিয়া কিমান পালোঁ আমি? 7ৰ জেগাত লিখি দিলোঁ 9/, বাকীবোৰতো চেঞ্জ কৰিব নালাগে। x আছে মাইনাছ 3 চেম লিখা, ব্ৰেকেট খুলিব লাগে, ব্ৰেকেট খুলি দিয়া, 6x স্কুৱাৰ মাইনাছ 9x হৈ যাব, মাইনাছ মাইনাছ আছে। এই চাইনটো কিন্তু লক্ষ্য কৰিবা তোমালোকে, বহুতে লক্ষ্য নকৰা ডাইৰেক্ট কাটি দিয়ে। ব্ৰেকেটৰ আগত মাইনাছ থাকিলে ভিতৰৰ চাইনটো চেঞ্জ হ'ব, মাইনাছ মাইনাছ প্লাছ 2x মাইনাছ 3। দুইটাৰ পৰা কমন কি আহিব? x2তো আহিবই ফাৰ্ষ্টটোত, 6 আছে 9 আছে, নেওতাৰ কোনটো ঘৰত পাওঁ? 6 নম্বৰ ঘৰত পাওঁ বুলি কৈ নিদিবা, কাৰণ কোনটো ঘৰত পাম আমি ইয়াত? দুইটা কিহত? 3 নম্বৰ, দুইটা কিহে কাট গ'ল যায়? 3য়ে যায়নে? গতিকে 3 লৈ গুচি আহা। 3 কিমান বাৰ যাব? দুবাৰ যাব। x দুটা আছিলে, এটা লৈ আহিলা, এটা থাকি যাব। 3 3 গুণ 3 3 যা 9, x2 আছিলে, x2 লৈয়ে গ'লা কমন, নাইকিয়া হৈ যাব। তাৰপৰা এফালে থাকি গ'ল, এই দুইটাত কিবা 2 আৰু 3 কমন আহিব নে নাহে? মানে দুইটাৰ পৰা কি আহিব? 1 আহিব। বাকীটোতো মিলিয়ে গ'ল, 2x মাইনাছ 3। আগৰটো চাই পিছৰটো কাটি দিলে হৈ গ'ল। এতিয়া দুইটাতে 2x মাইনাছ 3 আছে, 2x মাইনাছ 3 এবাৰ লিখিলোঁ, থাকি গ'ল কিমান? 3x প্লাছ 1। বছ এইকেইটা লিখি দিলোঁ। আৰু এইকেইটা কি দিব লাগিব এতিয়া আমি? 0 দিব লাগিব। 2x মাইনাছ 3 কো এবাৰ 0 দিয়া, 3x প্লাছ 1 আকৌ এবাৰ 0 দিয়া। xটো অকল সেয়া কৰি দিয়া, মাইনাছ 3 আছে, এইফালে আহিলে প্লাছ 3 হৈ যাব, এইফালে 2 আছে, 2টো ইনটু হৈ আছে, এইফালে আহিলে ডিভাইড হৈ যাব। xৰ লগত কি হৈ আছে সেইটোহে চাম আমি। xৰ লগত এটা কি হৈ আছে? xৰ লগত 3 ইনটু হৈ আছে, ডিভাইড কৰি দিওঁ, 1 প্লাছ হৈ আছে, এইফালে আহিলে মাইনাছ কৰি দিয়ে। আৰু 0টো সদায় x থাকিলে x, s থাকিলে s, y থাকিলে y। এতিয়া লিখি দিম, এতিয়া 2 0 কেইটা কি কি পালোঁ আমি? ইয়াত 0 কেইটা কি কি পালোঁ লিখি দিয়া। মাইনাছ 1/3 পালোঁ, আৰু কি পালোঁ? 3/2। তেতিয়াহ'লে এইটো টাইপৰ গোটেইকেইটা কৰিলোঁ আমি 0 উলিয়াবলৈ কেনেদৰে কৰিব লাগে গোটেইকেইটা আমি শিকিলোঁ। এতিয়া 0 উলিওৱা আৰু দুটা টাইপ আছে, সেই দুটা টাইপ শিকিম এতিয়া।